ভিতরে ভিতরে না এই ও মাছটা চাওক এটা কথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সদায় এই ক্ষেত্ৰত আমি সকীয়াই দিছোঁ আমি অনুপ্ৰেৰণা কৰি দিছোঁ যে এই বস্তুবিলাক দাঁতি কাষৰীয়া যিবিলাক আমাৰ নেশ্যনেল হাইৰোডৰ গছ ডাঙৰ ডাঙৰ গছ কিছুমান আছে যিসকল মানে নেশ্যনেল হাইৰোডবিলাক হাউলি থকা অৱস্থা আমি দেখিবলৈ পোৱা গৈছে সেই মানে এতিয়া এই বাৰিষা সময়ত সেই গছবিলাক প্ৰত্যেক বাৰিষাতে হাউলি বা অকস্মাত পৰি যায় গতিকে এতিয়া দেখিবলৈ পাইছে না আপোনালোকে প্ৰশাসনে নিজেই গছ কাটি মানে কি কয় বাট মুকলাবলৈ গৈছে শাৰী শাৰী মানে আপোনাৰ যান জঁটত মানে ভিৰ লাগিছে গতিকে আমি এইটো প্ৰশাসনে যিহেতু নিজেই কাম কৰি আছে আজি তাৰিখত বন বিষয়াসকলে কিয় এই ক্ষেত্ৰত চকু মুদি আছে আমি দেখিবলৈ পাইছোঁ যে চকু মুদি থকাত আৰু চকু মুদাৰ কাৰণটো কি আৰু তেখেতসকলে আজি তাৰিখত এই গছবিলাক যে এটা ভাল ব্যৱস্থা কৰি পেলাই এই বিপদ সংকটৰ পৰা মুক্ত কৰিব লাগে এই কি কয় ফৰেষ্ট বিষয়াসকলে বা ফৰেষ্টৰ বিষয়াসকলে বা বৰ বিষয়াসকলে বা ফৰেষ্টৰ মন্ত্ৰীসকলে তাৰ এইবিলাক দেখা নাই নেকি আমি এইটো ক্ষেত্ৰত আমি ফৰেষ্ট বিষয়াসকলক আমি কি কয় ধিক্কাৰ দিছোঁ গতিকে আমি গৰিহণা দিছোঁ গতিকে অতি সোনকালে ইয়াৰ সুব্যৱস্থা কৰিব লাগে বুলি ফৰেষ্টক আমি সকীয়নি দিছোঁ ডাঙৰ ঘটনা হ'ব পাৰে চাওক আজি দেখিলে নহয় এটা সৰু কণমানি ল'ৰা এটাই এই গছজোপা পৰাৰ কাৰণে আজি দুখ পাইছে গতিকে আজি যদি কাৰোবাৰ মৃত্যুমুখতো পৰিব পাৰে গতিকে আমি সেই যদি ভৱিষ্যতলৈ এনেকুৱা নহ'বৰ কাৰণে আমি বন বিষয়াক সকীয়নি দিছোঁ